মোৰ উদ্দেশ্য ৰমাকান্ত চিন্তিত হোৱাটো, মোৰ উদ্দেশ্য ৰমাকান্তই মোক লৈ বিশেষ বেলেগ চিন্তা কৰাটো সেইটো নহয়। মোৰ উদ্দেশ্য যে ৰমাকান্তৰ পৰা মৰিগাঁওখন উদ্ধাৰ কৰি মৰিগাঁওখনৰ উন্নয়ন ঘটাই অসমত মৰিগাঁওখনক প্ৰতিষ্ঠা কৰা, আৰু সেই প্ৰতিষ্ঠাৰ আৰম্ভণি আমি আজিৰ পৰা কৰিছো। আৰু মই কৈছো যে মই সেই যিসকলে মোক সমালোচনা কৰিছে যে মোৰ সামাজিক মোৰ বেকগ্ৰাউণ্ড কি, মই কি কৰিছো, সেয়া মই নেক্সট টাইমলৈকে মই নিজক দিম। ৰাইজে মোক চাব যে মই কৰিব পাৰো নে নোৱাৰো, আৰু মই নিজেও ৰাইজৰ হৈ কৰিব পাৰো নে নোৱাৰো। যেতিয়া মই জানিম যে মই ৰাইজৰ হৈ কৰিব নোৱাৰিম, তেতিয়া হয়তো মই আগ নাবাঢ়িম। কিন্তু মই আপোনালোকক আজি জনাইছো যে মনোনয়ন পত্ৰ দাখিল নকৰাৰ এই তিনিটা কাৰণ: শুভাকাংক্ষী, সমালোচক আৰু সুবিধাবাদী চৰিত্ৰ যি বিজেপি দলত আছে। কালি আছিল মনোনয়ন দাখিলৰ শেষৰটো দিন। আমাৰ মৰিগাঁও বিধানসভা সমষ্টিটোৰ ভোটাৰ হয় 2,06,000 আৰু ইয়াৰে মহিলাৰ সংখ্যা বেছি 1,27,000। আৰু মৰিগাঁও সমষ্টিটোত আমাৰ তিৱা সম্প্ৰদায়ৰ লোকসকল বাকী সম্প্ৰদায় বা জাতি জনগোষ্ঠীৰ তুলনাত বেছি। মই এটা ভিডিঅ'ত প্ৰস্তুত কৰি কৈছিলোৱেই যে মই ৰাইজৰ মতামত পৰ্যবেক্ষণ কৰি মই সিদ্ধান্ত ল'ম, আৰু শুভাকাংক্ষীসকলৰ মতামত কি সেইটো মই এই ভিডিঅ'টো নকওঁ। কিন্তু মই এই সময়খিনিত সমালোচকসকলৰ মতামতখিনিক মই গুৰুত্ব প্ৰদান কৰিছো আজিৰ তাৰিখত। কেনেকে মোৰ এটা বিষয় উত্থাপন হৈছিল, এইটো ধৰি লওক ৰমাকান্তপন্থীৰ লোকে কৈছে, তথাপিও মই তেওঁলোকক শ্ৰদ্ধা জনাইছো, কিয়নো কি মই ছচিয়েল মিডিয়াত কাম কৰা ব্যক্তি, মই এইবিলাক সমালোচনা পজিটিভলি লওঁ। আৰু সমালোচনা কাৰণ পজিটিভে হ'ব পাৰে, কটু হ'ব পাৰে যদি তেওঁলোকৰ উদ্দেশ্য, কিন্তু মোৰ কাৰণে এইটো পজিটিভ এটা সমালোচনাৰ বিষয়। বিষয়টো এনেকুৱা আছিলে যে মোৰ স্থিৰতা নাই বুলি কৈছে, বৃত্তিগত, যে মই প্ৰথম শিক্ষক আছিলো, তাৰপিছত মই ইউটিউব কৰিলো, তাৰপিছত মই বিধায়ক হ'বলৈ বিচাৰিছো। এতিয়া মোক সুধিছে যে মোৰ সামাজিক স্থিতি কি, সামাজিক ক্ষেত্ৰত মই কি কৰিছো, অৰ্থাৎ মই সমাজৰ কাৰণে এনেকুৱা কি কৰিছো যে মই আকৌ বিধায়ক হৈ কিবা কৰিব পাৰিম। গতিকে মই সিদ্ধান্ত ললো যে মই অহা সময়খিনিলৈকে মই কি কৰিব পাৰো, মই ভালেই কৰো নে বেয়াই কৰো, সেইখিনি বিচাৰ কৰিবৰ কাৰণে মই সুবিধা এটা দিওঁ। ৰাইজে বুজি পাব যে মই কিবা কৰিব পাৰিম নে নোৱাৰিম। সেইকাৰণে কৈছো যে যিহেতু দুই এজনে কনফিউজ হৈ আছে, যে মই ৰাইজৰ কাৰণে কৰো, আৰু সেইটো মোৰো এটা চেলেঞ্জ হিচাপে লৈছো। ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰো নে নোৱাৰো মই নিজক পৰীক্ষা কৰো। যদি কৰিব পাৰো তেনেহলে দেখিব যে অহা সময়ত মই বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছো, অৰ্থাৎ মই মনোনয়ন পত্ৰ দাখিল নকৰিলো এবাৰ। আৰু মই আকৌ কৈছো, আগৰ ভিডিঅ'টো কৈছো, মোৰ যুদ্ধখন যেনেকে আগৰ তাৰিখত আছিলে যে মৰিগাঁওখনৰ উন্নয়নৰ কাৰণে যেনেকে যি প্ৰকাৰে যি যুদ্ধ কৰিব লাগে সেই যুদ্ধত মই অৱতীৰ্ণ হৈছো বুলি কৈছোৱে। গতিকে মই এইটো কলো যে মই মোৰ নিজক পৰীক্ষা কৰিম। সমালোচকৰ পৰামৰ্শৰ কথাটো মই কলোৱে, বা সমালোচনাৰ বিষয়টো কলোৱে। শুভাকাংক্ষীসকলে কি কি পৰামৰ্শ দিছিলে মই নকওঁ। আৰু এটা কাহিনী হৈছিল, মই আগতে কৈছিলো যে কংগ্ৰেছ আৰু বিজেপিৰ দুটা ফৈদে মোক কৈছিলে যে তুমি ইলেকশ্যন খেলা, আমি ছাপৰ্ট দিওঁ। কাৰণ বিজেপিৰ এটা এথিক্স আছিলে যে বিজেপিৰ পৰা যাকে টিকট দিয়া হয় তেওঁক এগেইনষ্ট কৰা নাযায়, কোনোবাই যদি টিকটো বিচাৰে। আৰু মোক সেই কোৱাৰ পিছত 21 তাৰিখৰ নিশাৰ পৰা কিবা এটা গেম প্লেন হ'ল, ধৰি লওক মৰিগাঁও বিজেপিৰ বি টিমৰ মাজত, যিটো গেম প্লেনত পৰিৱেশটো সলনি হ'ল। কোনোবাই যেন নিজে ভাবিবলৈ চেষ্টা কৰিলে যে আমিয়ে নিজে চিন্তা নকৰো কিয়, কাৰণ যেতিয়া ৰাইজৰ সঁহাৰি পালে, সঁহাৰি কেনেকুৱা সঁহাৰি, কিন্তু ৰাইজৰ এইটো নহয় যে লাবুমণি আমচঙক সঁহাৰি দিছে। ৰাইজৰ সঁহাৰি হ'ল এইটোৱে যে মৰিগাঁৱত ৰমাকান্ত দেউৰীক আমুৱাইছে, মৰিগাঁৱত নতুন মুখ, নৱপ্ৰজন্মৰ, আৰু যিয়ে মৰিগাঁওখনক চিন্তা কৰিব পৰা মুখ। হয়তো কৰবাত কিছু লোকে এই কথাখিনিত এটা সাদৃশ্য পাইছে, মই পাৰফেক্ট বুলি কোৱা নাই, কিন্তু ৰমাকান্তৰ বিপৰীতে এগৰাকী বিচাৰিছিলে, সেয়া স্পষ্ট হৈছিল। আৰু সেই কথাটো এই বি টিমৰ কথা, যিয়ে মোক কোনো হাবিয়াস নথকা মানুহজনক উপদেশ দিলে, মোক উৎসাহ দিলে, উৎসাহ দি পেলাই ৰাতিৰ ভিতৰত তেওঁলোকৰ গেম প্লেন চেঞ্জ হ'ল। সেইখিনি বস্তু মোৰ অল ৰেকৰ্ড কিছুমান আছে, মই এইটো এতিয়া উপস্থাপন কৰিব নাযাওঁ। কিন্তু মোৰ এটা বস্তুহে মনলৈ আহিছে যে এনেকুৱা ধৰণৰ সুবিধাবাদী চৰিত্ৰবোৰে মৰিগাঁওখনক উন্নতি কৰিব নোৱাৰে, আৰু এনেকুৱা ধৰণৰ সুবিধাবাদী চৰিত্ৰই বিজেপি দলটোকো উন্নতি কৰিব নোৱাৰে। গতিকে এই কথাবিলাক, কাৰণ 2,06,000 ভোট, ধৰি লওক 1,85,000 পলিং হ'ব, এই পলিঙৰ ভিতৰত গোটেই মৰিগাঁও ৰাইজ বাৰু বিচাৰিছে ৰমাকান্তৰ এগেইনষ্টত, কিন্তু যিসকল ৰাজনৈতিক নেতা আছে, যিসকলৰ ৰাজনীতিত নিজৰ নিজৰ প্ৰভুত্ব আছে, যাক মই ৰেচপেক্ট কৰো, কাৰণ মোৰ ফিল্ডখন বেলেগ আৰু ৰাজনৈতিক ফিল্ডখন বেলেগ, গতিকে সেই নেতাসকলৰ সহযোগিতা লাগিব। আৰু সেই নেতাসকলৰ উৎসাহতে মই আগবাঢ়িছিলো। মই যদি 1 মাহৰ সময়খিনিও যদি মোৰ হাতত পালোহেঁতেন, মই সেই প্ৰব্লেমবিলাক ঠিক কৰিব পাৰিলোহেঁতেন। কিন্তু ৰাতিৰ ভিতৰত সেই সুবিধাবাদী চৰিত্ৰবিলাকৰ মুখখনে বা তেওঁলোকৰ কাৰুকাৰ্যবিলাকে মোক অকমান সন্দেহ উপজালে। বহুতেই মোক এনেকেও কৈছে,
শুভাকাংক্ষীয়ে যে তই ৰমাকান্তক চিন্তিত কৰিব পাৰিলিহেঁতেন, কিন্তু মোৰ উদ্দেশ্য সেইটো নাছিলে। মোৰ উদ্দেশ্য ৰমাকান্ত চিন্তিত হোৱাটো, মোৰ উদ্দেশ্য ৰমাকান্তই মোক লৈ বিশেষ বেলেগ চিন্তা কৰাটো সেইটো নহয়। মোৰ উদ্দেশ্য যে ৰমাকান্তৰ পৰা মৰিগাঁওখন উদ্ধাৰ কৰা, ৰমাকান্তৰ পৰা মৰিগাঁওখন উদ্ধাৰ কৰি মৰিগাঁওখনৰ উন্নয়ন ঘটাই অসমত মৰিগাঁওখনক প্ৰতিষ্ঠা কৰা। আৰু সেই প্ৰতিষ্ঠাৰ আৰম্ভণি আমি আজিৰ পৰা কৰিছো। আৰু মই কৈছো যে মই সেই যিসকলে মোক সমালোচনা কৰিছে যে মোৰ সামাজিক মোৰ বেকগ্ৰাউণ্ড কি, মই কি কৰিছো, সেয়া মই নেক্সট টাইমলৈকে মই নিজক দিম। ৰাইজে মোক চাব যে মই কৰিব পাৰো নে নোৱাৰো, আৰু মই নিজেও ৰাইজৰ হৈ কৰিব পাৰো নে নোৱাৰো। যেতিয়া মই জানিম যে মই ৰাইজৰ হৈ কৰিব নোৱাৰিম, তেতিয়া হয়তো মই আগ নাবাঢ়িম। কিন্তু মই আপোনালোকক আজি জনাইছো যে মনোনয়ন পত্ৰ দাখিল নকৰাৰ এই তিনিটা কাৰণ: শুভাকাংক্ষী, সমালোচক আৰু সুবিধাবাদী চৰিত্ৰ যি বিজেপি দলত আছে মৰিগাঁৱত। ভগৱানে কৃপা কৰক। গণেশে, আজি মঙ্গলবাৰ দিন, আজি ভাল দিন এটা। এইখিনি সময়ত মই ভগৱানৰ পৰা প্ৰাৰ্থনা বিচাৰিছো যে মই নিজক পৰীক্ষা কৰিম মৰিগাঁৱৰ বাসীৰ ৰাইজৰ ওচৰত, কি হ'ব কি নহ'ব।